very good evening to all of you. Welcome to Equip. So, আজি SBI ৰ মই ক্লাৰ্কৰ বা জুনিয়ৰ এছ'চিয়েটৰ এটা নতুন ভিডিঅ' লৈ আহিছো তোমালোকৰ ওচৰত। So, আজি মই কোৱান্টৰ এৰিথমেটিক পাৰ্টৰ মই তোমালোকক এটা ইয়াতে কিছুমান কুৱেশ্যন কৰাম। ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কিছুমান কুৱেশ্যন মই তোমালোকক ইয়াতে প্ৰেক্টিচ কৰাম। তো তাৰে আগে এটা কথা মই অলপ আগতে SBI জুনিয়ৰ এছ'চিয়েটৰ ডেট এনাউন্স হৈছে। চ' তোমালোকে ডেটটো যোনে যোনে গম পোৱা নাই সেইটো তোমালোকে ৱেবছাইটত কিনে তোমালোকে চাই ল'বা এইটো। ইয়াত 4টা ডেটত দিয়া আছে 22 ফেব্ৰুৱাৰী 27 28 আৰু ইয়াত 1 মাৰ্চত। চ' প্ৰিলিমিনাৰী এক্সামিনেশ্যন তোমালোকৰ এই 4টা ডেটত হ'ব। কাৰ কোনটো ডেটত পৰিছে তোমালোকে এইটো আই থিংক কল লেটাৰটো ৰিলিজ হোৱা নাই চাগে, ডেট কেইটা হৈছে ৰিলিজ হয় নে। চ' 22ৰ পৰা 1লৈকে ইয়াত ষ্টাৰ্ট হ'ব, ঠিক আছে। চ' প্ৰিলিমৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন কৰিব লগা হ'লে যিমান মেইনছলৈকে পঢ়িলা তো থাককে, এতিয়া এটা কাম কৰা 80:20 কৰা। 80% প্ৰিলিমত দিয়া, কাৰণ প্ৰিলিম ক্লিয়াৰ কৰিলেহে তোমালোকে মেইনছলৈকে যাব পাৰিবা। আৰু মেইনছ ক্লিয়াৰ কৰাৰ পিছত কথাই নাই, তাৰপিছত ডাইৰেক্ট তোমালোকে চাকৰিটো পাই যাবা। কিন্তু তাৰে আগতে এটা LPT টেষ্ট হয় দেই, লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট বুলি এটা হয়। যোনে যোনে বেলেগ বেলেগ ষ্টেটৰ পৰা কৰিছা, বা ছাপ'জ তুমি মহাৰাষ্ট্ৰত যদি কৰিছা, তাৰে যি লেংগুৱেজ মানে সিহঁতে প্ৰিফাৰ কৰে LPT টেষ্ট এটা পাতে। চ' সেইবিলাকৰ কাৰণে তোমালোকে ৰেডি হৈ থাকিবা, ঠিক আছে। চ' প্ৰথমতে মেইন ফ'কাছটো আমি ক'ত কৰিম, প্ৰিলিমছৰ ওপৰত, ঠিক আছে। আজি মই তোমালোকৰ সৈতে কেইটামান কুৱেশ্যন আনিছো। চোৱাচোন ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা ইয়াতে। চোৱা, ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ আনিছো, ঠিক আছে। চ' প্ৰথম কুৱেশ্যনটো আই থিংক ভিজিবল হৈছে, মই হোৱাইট বৰ্ডত আনিছো, গতিকে দেখা পাইছা হয় নে, ঠিক আছে। চ' প্ৰথমটো কি দিয়া আছে মোক, 2 numbers are 30% and 20% less than a third number respectively. The ratio of first two number সুধিছে হয় নে। চ' ইয়াত চোৱা, প্ৰিলিমত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে একচুৱেলি, হয় নে, কাৰণ তাতে তোমালোকৰ ছেকশ্যন ৱাইজ টাইমিং থাকেতো। আৰু কোৱান্টৰ কিমান আহে, যোনে যোনে নাজানো মই কৈ দিছো, কোৱান্টৰ 35টা আহে, কোৱান্টিটিভ এপ্টিটিউড। ইংলিছত 30টা আহে আৰু ৰিজনিঙত 30টা আহে, ঠিক আছে। ৰিজনিঙত 35টা আহে, টোটেল 100 মাৰ্কছত। কোৱান্ট আৰু ৰিজনিঙত 35 আৰু ইংলিছত কিমান আহে 30। প্ৰত্যেকটো ছেকশ্যনত 20 মিনিটকে থাকে, ঠিক আছে। টোটেল 1 ঘণ্টাৰ এক্সাম হয়। চ' ইয়াত চোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ দেখা পাবা যেতিয়া তোমালোকে প্ৰিলিমিনাৰী দিবি। চ' চোৱা কি দি আছে, 2 numbers are 30% and 20% less than third number respectively. তাৰমানে মোক কি দি আছে চোৱা, প্ৰথমতে মোক কি দিয়া আছে, 2 numbers, মই কি কলো X Y Z, মোক 3টা নাম্বাৰৰ কথা দিয়া আছে ইয়াতে, ঠিক আছে। মই ইহঁতৰ দৰে ৰেচিঅ' ওলাব লাগে। ত' মোক কি দিয়া আছে, মোক দিয়া কি আছে, the first two numbers are 30% and 20% less than the third one, 30 and 20. So মই কি কৰিম, এইটো আৰু এইটো ৰেচিঅ' দিয়া আছে, ইয়াৰ আৰু ইয়াৰ ৰেচিঅ' মোক দিয়া আছে। So X by Z, চোৱা কি দিয়া আছে মোক ইয়াতে, 30% লেছ বুলি দিয়া আছে হয়নে। চ' যদি এইটো 100 হয়, চ' এইটো কিমান হ'ব, 30% লেছ মানে কিমান, 100 minus 30। চ' এইটো কিমান হ'ব, 100 minus 30 আৰু ইকুৱেলছ টু কিমান পাবা ইয়াত, 70/100 আৰু ইকুৱেলছ টু কিমান পাম মই, 7/10, ঠিকে আছে। চ' ইয়াৰে মই ৰেচিঅ'টো পাই গলো কিমান, X:Z ইকুৱেলছ টু কিমান, 7:10, এইটো পাই গলো। নেক্সট মোক কি দিয়া আছে, second number is what, second number is 20% less than. So second number is what, 20% less than the third one. Second number to কি দিয়া আছে মোক, Y. So চোৱা, Y আৰু Z ৰ ৰেচিঅ', তাৰমানে Z যদি মোৰ 100 মই ধৰো, তো Y টো কি Z তকে 20% লেছ, তাৰমানে মই ইয়াত কি কৰিম, 100 minus 20, so equals to কিমান, 80/100। এটা কাম কৰো, মই ইয়াত 8/10 কৰি থৈ দিছো, কিয় মই তোমালোকক কৈ আছো। Y:Z কিমান পালা, 8:10। এতিয়া চোৱা ইয়াতে কমন কি, কমন Z টো আছে, ইয়াতে কমন Z টো আছে, আৰু Z ৰ ইয়াত 10 আছে, Z ও ইয়াত 10 আছে হয়নে। যদি মই কাটা কুটা অলপ কৰিলো হয়, তেতিয়াহ'লে মই আকৌ মিলাব লাগিল হয়, সেইকাৰণে মই এইটো ইয়াত মই কেনচেল কৰা নাই। এতিয়া মই এইকেইটা মাৰ্জ কৰিম কেনেকে, চ' চোৱা X
is to y is to z. So মোক z ৰ ভ্যালু মই ইয়াত কিমান পালো? z ৰ ভ্যালু মই ইয়াত কিমান পালো? 10. z ৰ ভ্যালু মই ইয়াত পালো 10. আৰু x কিমান 7, y 8. So x কিমান 7, x ত 7 আৰু y 8. So মোক কি সুধিছে? প্ৰথম দুটা নাম্বাৰৰ ৰেশিও সুধিছে। ফাৰ্স্ট টু নাম্বাৰৰ ৰেশিও। তাৰমানে মোক x আৰু y ৰ কথা সুধিছে। তাৰমানে 7:8. ঠিক আছে? 7:8. So মোৰ অপশন নম্বৰ কিমান হ'ব ইয়াতে চোৱা? অপশন নম্বৰ ইয়াত কিমান হ'ব মোৰ? অপশন নম্বৰ 3 is the correct one. Option number 3 is the correct one. ঠিক আছে? 7:8. Easy আছিল কুৱেশ্যনটো, হয়নে? So কি এনে বুজি পাইছে নে নাই যে লেস মানে কি? লেস মানে ইয়াত কি হ'ব? 100 মাইনাস চোৱা যদি পার্সেন্টেজত থাকে হঠাৎ 100 মাইনাস কৰিবা ইয়াতে লেস থাকিলে 100 মাইনাস, যদি কি হয় যে গ্ৰেটাৰ যে 30% মোৰ বা 20% মোৰ, তেতিয়াহ'লে মই কি কৰিম ইয়াতে 100 প্লাস সোমা কৰিলো হয়। ঠিক আছে? ইয়াত মই এনেকুৱা ধৰণৰ কুৱেশ্যন কৰা। So আমি এটা নেক্সট কুৱেশ্যনটো লৈকে যাওঁ যদি এইটো বুজি পাইছা। So নেক্সট কুৱেশ্যনটো মই চাই দিছো ইয়াতে। So next to কি দিয়া আছে? So next to চোৱা। Next to দিয়া আছে the ratio of two numbers is 2:3 and their product is 726. ঠিক আছে? The ratio of the two number is 2:3 and their product is 726. The smallest number between the two number is সুধিছে। তো কি দিয়া আছে মোক চোৱা, মই ইয়াতে কৰি দিছো এইটো। ৰেশিও কিমান দিয়া আছে মোক? 2:3 and their product is 726. And their product is কিমান বুলি কৈছে ইয়াতে মোক? 726. তাৰ মানে মোক যদি এটা নাম্বাৰ যদি মোৰ ইয়াত twice x হয়, তে আনটো কিমান হ'ব মোৰ? thrice x. ঠিক আছে? ইয়াৰে প্ৰডাক্টটো মোক কিমান দিয়া আছে? twice x into thrice x equals to কিমান? 726. ঠিক আছে? implies so এটা কিমান হ'ব? 6x square equal to 726 implies আচ্ছা 6 এদি কাটা আছে কিমান হ'ব? 6 এটো যদি এটো ক্যান্সেল আউট কৰো মই 6 1 যা 6 6 1 যা 6 হ'ব ইয়াতে আৰু ইয়াতে 6 2 যা 12 আৰু 6 1 যা 6 so কিমান পালা x square equal to কিমান পালো মই 121 x square equal to 121 x equal to কিমান পালো মই 11 কাৰণ 11 ক স্কয়াৰ কৰিলে কি হয় 11 ক স্কয়াৰ কৰিলে কি হয় ইয়াতে 121 ঠিক আছে আচ্ছা চোৱা আইদাৰ মই 11 বা -11 নো তো মই পাব পাৰো অপচনত কি আছে মই হেতু চাম অপচনত মোক কি দিয়া আছে মই হেতু চাম হদাই ঠিক আছে সো অপচনত চোৱা the smallest number between the two numbers smallest number কি smallest এটো ইয়া 11 এৰি যদি মই ইনটু কৰো তে এটো 22 হ'ব আৰু এটো কিমান হ'ব 33 ইয়াৰে ভিতৰত smallest number মোৰ কি দিয়া আছে অপচনত মোৰ কি দিয়া আছে অপচন নম্বৰ A is the correct one 22 আমি অপচন হিচাপে অপচনত যি দিয়া আছে হেতুহে চাম ঠিক আছে ইয়াত -11 ওলাইছে যদি -22 থাকিলে হয় তেতিয়াহলে হেতু মই ইয়াত কারেক্ট आंसर বুলি কলো হয় ঠিক আছে তো তোমালোকে চাই লোৱা মোৰ এপ্ৰোচটো চাই লোৱা ইমানত টান নাহে প্ৰিলিমত ইমান টান নাহে সেইকাৰণে কাট অফ আজিকালি কিমান যায় 70 75 ইমান মান যায় কাট অফ ঠিক আছে ইমান কাট অফ কিয় যায় ইমান মানে পেপাৰৰ লেভেলটো তা হলে তো ইমান নগলে হয় হা এসবিআই পিওর বহুত যায় প্রিলিমিনারি সরি এসবিআই পিওর যোনটো তোমাৰ প্রিলিমিনারি কাট অফ হেতু কম যায় এটো তোমাৰ 60 55 to 65 এর ভিতৰত থাকে কিন্তু যোনটো এসবিআই ক্লার্ক লেভেল ক্লার্ক বা জুনিয়র এসোসিয়েট যি কোৱা ইয়াৰে যোনটো কাট অফ তো থাকে in between 70 to 75 বৰ্তমান ট্ৰেন্ডিং মই কৈছো এতিয়া যোনটো কাট অফ চলি আছে এটোৱে মই কৈছো লাষ্ট ইয়াৰো এখিনি মানে গৈছিল চাগে সো ইমান মানে কৰিব পাৰি আছে মিনিমাম কাট অফ মানে কি মিনিমাম কাট অফ মানে কি ইয়াতে তাৰ মানে মিনিমাম তো 70 বা 75 পাই আছে তাৰে ওপৰতো মানুহে কৰি আছে ইয়াতে ঠিক আছে হ'ব ঠিক আছে নে ঠিক আছে আচ্ছা চোৱা এটো তো হৈ গল 22 নেক্সট কোৱেশ্চন তো চোৱা ইয়াতে নেক্সট কোৱেশ্চন তো কি দিয়া আছে ইয়াতে সো নেক্সট কোৱেশ্চন তো চোৱা প্ৰথম মই অকমান ইজি আনিছো কাৰণ চোৱা ইয়াতে অকল হয়তো কোনোবাই নতুনকেও দিব এবাৰ এসবিআই ক্লার্ক আৰু কোনোবা হয়তো আগৰ পৰা দিয়াও আছে তো সিহঁতৰ কাৰণে এইবিলাক কোৱেশ্চন একোৱে নহয় কিন্তু যোনে মানে প্ৰথমবাৰ এপিয়াৰ হ'ব সিহঁতে হয়তো মানে ভালকে গমেই নাপাব কি এনেকুৱা কি ধৰণৰ কোৱেশ্চন আহে সো সেইকাৰণে সদায় লেভেলটো আমি কি কৰিম লোৱাৰৰ পৰা উঠি উঠি যাম
ঠিক আছে আৰু মই আমাৰ ভিউৱাৰ্স বিলাকক কৈছো যে যদি তোমালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই সো আই ট্যাবত তোমালোকে ক্লিক কৰিবা তো তাত তোমালোকে ইয়াৰে লাষ্ট যোনটো আমি ভিডিঅ' কৰিছিলো আই থিংক ৰং নাম্বাৰ সিৰিজ নে অড নাম্বাৰ সিৰিজৰ ওপৰত আমি ইয়াত কেইটামান কোৱেশ্চন কৰিছিলো সো সেইকেইটা তোমালোকে চাব পাৰা একচুৱেলি এপ্ৰচটো মেটাৰ কৰে এইবিলাকতো তোমালোকে সলভ এনেও কৰি দিব পাৰিবা কিন্তু সেই টাইমৰ ভিতৰত কৰিব পৰাটোহে ইয়াতে ডাঙৰ কথা ঠিক আছে নেক্সট কি দিয়া আছে চোৱা মোক কি দিয়া আছে t is to u 7 is to 4 so মোক কি দিয়া আছে এটো t is to u 7 is to 4 what is the value of iman so what is the value of so মোক কি দিছে what is the value of 70 plus 4u is to 70 minus 4u এটা চোৱা মোক কি দিয়া আছে ইয়াতে t আৰু u t আৰু u ৰেশিও দিয়া আছে হয়নে so ইয়াত মই লিখিছো t আৰু u ৰেশিও কিমান দিয়া আছে 7:4 7:4 হয়নে 7:4 মোক দিয়া আছে ইয়াতে 7:4 so মই ইয়াত কি কৰিম so মই t ভ্যালু কি ধৰিম t equal to say 7x u equal to say 4x u equal to say 4x এতিয়া চোৱা then what is the value of 70 plus 4u 70 plus 4u আৰু ইয়াত কি হৈছে 70 minus 4u 70 মানে কিমান হ'ব ইয়াত 49 কিমান মই লিখিম 49x plus 4u মানে 16x আৰু ইয়াত কিমান হ'ব 14x minus 16x ঠিক আছে এইটো কিমান হ'ব 55 নেকি 65 হ'ব হয়নে সো এইটো কিমান হ'ব ইয়াতে মই 65x আৰু ঠিক 9 6 গল কিমান হ'ব 3 আৰু ইয়াত 4 গল 3 সো x x গট কেনটেলত তো কিমান পাবা 65:33 সো কিমান পাম মই এইটো 65:33 ঠিক আছে ক্যালকুলেশন স্পিড খিনি তোমালোকে ৰাখিবা সো আজি আমি কি ইয়াত চোৱা ৰেশিও এন্ড প্ৰপোৰ্শনাল প্ৰথমটো ক্লাস আদিছো সেইকাৰণে অকমান লেভেলটো মই অকমান লো ৰাখিছো বা লো নহয় একচুয়ালি লেভেলটো প্ৰায় এক্সামিনেশন মই লেভেলে ইয়াত মানে পঢ়িবলৈ ইয়াত মই মানে ট্রাই কৰিছো ইয়াতে তোমালোকে এতিয়া চাবা ইয়াৰে পিছৰ কোৱেশ্চন বিলাক হয়তো তোমালোকে অলপমান টাফ পাব পাৰা সো সেইকাৰণে মই তোমালোকক প্ৰথমতে ইজি কোৱেশ্চন গিটা কৰালো ঠিক আছে সো এইটো বুজি পাইছা ইজি আছিল এৰিথমেটিক আছিল বাকি একো নাই প্লাস মাইনাস আছে নেক্সট কোৱেশ্চন টো কি দিয়া আছে নেক্সট কোৱেশ্চন টো চাও next question to ki diya ase 100 is divided in such a way between a and b such that the rupee of a is to the rupee of b 9:11 9:11 চোৱা মোক কি দিয়া আছে 9:11 মই এটো without pen paper use কৰি কিনে কৰিম তাৰমানে without মানে মই ইয়াৰে কি কৰিম অপচন গিটা চাই কিনে কৰিম চাবা কি আছে জানানে ইয়াতে মোক কি আছে 11 what are the amount of rupees of a and b so ইয়াত চোৱা 11 11 ৰ মাল্টিপ্লায়াৰ কোড আছে এটো আছে নে তো মোৰ आंसर কি হৈ যাব অপচন নম্বৰ b is the correct one ঠিক আছে সো এনেকেও কিছুমান কি তোমালোকে অপচন চাই কিনে এলিমিনেট কৰিব পাৰা অপচন চাই কিনে এলিমিনেট কেনেকে কৰিব পাৰি অলপমান নাম্বাৰৰ নলেজ কিনি লাগে নাম্বাৰছৰ নলেজ কিনি যদি তোমালোকৰ ভালেখিনি থাকে সো এইবিলাক মানে তোমালোকৰ সময়খিনি বাচি যাব ঠিক আছে হ'ব সো নেক্সট কোৱেশ্চন টো চোৱা নেক্সট এটা কোৱেশ্চন দিয়া আছে এটো চোৱা এটো দিয়া আছে দেই চোৱা এটো আচ্ছা এটো এই কোৱেশ্চন টো চোৱা a man has 25 চোৱা 25 পইচা আছে 50 পইচা আৰু 1 টকাৰ কইন আছে there are 220 coins in all and the total amount is 160 তাৰ মানে ইয়াত কি কোৱা আছে যে 25 পইচা 50 পইচা আৰু 1 টকাৰ কিছু কইন আছে টোটাল মোৰ লগত 220 টা কইন আছে in all and the total amount is 160 তাৰ মানে মোৰ লগত চৰে 220 all number of coins 160 is the value of the coin ঠিক আছে সেই কইনস মোৰ লগত মানে 160 টকা আছে if there are thrice as many 1 rupee coins as there are 25
paisa coins, then what is the number of 50 paisa coins? মানে কি সুধিছে মোক ইয়াত অসমীয়াত কৈ দিছো একদম ভালকে চোৱা এজন মানুহৰ লগত 25 পইচা 50 পইচা আৰু 1 টকাৰ কিছু মুদ্ৰা এটা আছে মানে তিনটা ধৰণৰ মুদ্ৰা আছে টোটেল তেওঁলোকৰ 220টা মুদ্ৰা আছে আৰু সেই মুদ্ৰাখিনিৰ ভ্যালু কিমান 160 সেই মুদ্ৰাখিনিৰ ভ্যালু কিমান 160 if there are thrice as many 1 rupee coins as there are 25 paisa coin তাৰ মানে কি আছে 25 পইচা যিমান আছে তাৰে 3 গুণ কি আছে 1 টকাৰ মুদ্ৰা 25 পইচাৰ মুদ্ৰাত মোৰ লগত যিমান আছে তাৰে মোৰ 3 গুণ 1 টকা আছে ঠিক আছে then what is the number of 50 paisa coin 50 পইচাৰ কইন কিমান মই তো সুধিছে এতিয়া চোৱা এটো কেনেকৈ কৰে আচ্ছা এটো মই ভালকে তোমালোকক বুজাই দিছো চাই থাকা সো মই কি কৰিম let the number of 25 coin bx 25 পইচা মোৰ লগত কিমান আছে এক্সট্ৰা আছে ঠিক আছে 25 পইচা মোৰ কিমানটা আছে এক্সট্ৰা আছে তে মোৰ 1 rupee coin কিমান থাকিব 1 rupee coin মোৰ কিমান থাকিব then the number of 1 rupee coin then ঠিক আছে না then the number of 1 rupee coin is 1 rupee coin কিমান থাকিব 3 গুণ ইয়াৰে 3 গুণ থাকিব হয়নে চোৱা 3 ধৰণৰে মোৰ লগত কইনছ আছে 25 পইচা 1 টকাৰ মুদ্ৰা আছে আৰু কিমান আছে 50 পইচাৰ আছে টোটেল মোৰ লগত 220টা আছে মই প্ৰথম দুটা জানো তে থাৰ্ড ওয়ান টো উলাব পাৰিম নে নাই সো মই ইয়াত কি লিখিম therefore the number of 50 paisa coin will be এটা চোৱা টোটেল 220 মাইনাস এইকিটা আমি কি কৰিম ইয়াত এইকিটা প্লাস কৰা ইয়াতে সো কিমান হ'ব ইয়াতে 220 minus 4x এই লাইনটো বুজি পাইছানে why it is 220 minus 4x 220 minus 4x কি হ'ল কাৰণ টোটেল মোৰ লগত 220 টা কইনছ আছিল 4x কি হ'ল মোৰ নম্বৰ ইয়াত মোৰ x আছিল আৰু ইয়াতে thrice x plus x equals to how much 4x so now এতিয়া আমি according to the question লৈকে যাম according to the question কি দিয়া আছে চোৱা according to the question the total amount is 160 total amount is কিমান দিয়া আছে মোক total amount is কিমান দিয়া আছে মোক 160 চাবা দে total amount মোক 160 দিয়া আছে তো মই কি লিখিম ইয়াতে 160 ঠিক আছে 1 টকা চাবা দে এটো মানে ইয়াৰে যোনটো পইণ্টছৰ যোনটো মানে তোমালোকৰ ইয়াৰে এৰিথমেটিকৰ ম্যাথছ থাকে এটো খুব ৰিপিটেড কোৱেশ্চন হয় এখানে এটো চাই দেখিবা কনসেপ্টটো ইটা চোৱা 1 টকাৰ মোৰ কিমানটা আছে thrice x সো মই টকাৰ হিচাপত কৰিম পইচাৰ হিচাপত নহয় দে চাবা দে thrice x ইটা চোৱা 25 পইচা 25 পইচাৰ কইন মোৰ কিটা আছে এক্সট্ৰা চাবা দে 100 পইচাই 1 টকা হয়নে নহয় 100 পইচাই 1 টকা তো কিমান হ'ব 25 4 গুণ 100 25 4 যা তো মই ইয়াত কি লিখব পাৰি ইয়াত 25 পইচা মই কিমানটা আছে ইয়াতে মোৰ এক্সট্ৰা তো কিমান হ'ব x by 4 সব মই চোৱা যেহেতু মোৰ 160 rupees টকাৰ আছে পইচাত তো নাই মোৰ সো পইচাক মই টকাত যদি মই ইয়াক কনভার্ট কৰো তো কি কৰিব লাগিব ইয়াতে ডিভাইডেড বাই 100 কাৰণ 100 পইচাই 1 টকা হেতু জানা 100 পইচাই কিমান 1 টকা ঠিক আছে নেক্সট কি দিয়া আছে মোৰ এবাৰ মোৰ 50 পইচাৰ কইন 50 পইচাৰ কইন কি হ'ব 50 by 100 so 50 by 100 করলে কিমান হ'ব মোৰ হাফ so plus half into কিমান হ'ব 220 minus 4x 220 minus 4x half into 220 minus 4x এতিয়া চোৱা এতিয়া এটো সলভ করলে ওলাই যাব মোৰ এটো যদি মই এতিয়া সলভ কৰো এটো তো কিমান পাম 160 equal to thrice x plus এটো কিমান হ'ব ইয়াতে x by 4 plus হাফে দি ইনটু কৰি যোৱা 110
মাইনাছ এইটো কিমান হ'ব টুৱাইচ এক্স এতিয়া 160 minus 110 160 minus 110 equals to আচ্ছা thrice x minus twice x কিমান x আৰু ইয়াত কিমান হ'ব x by 4 x plus x by 4 equals to কিমান হ'ব এটা কিমান হ'ব 160 minus 110 কিমান হ'ব 50 ঠিক আছে 50 আৰু ইয়াত যদি মই LCM 4 লওঁ so 4 ললে কিমান হ'ব 4 plus 1 কিমান হ'ব ইয়াত 5x LCM ল'ব জানা LCM লোৱাটো আকৌ ডাঙৰ কথা নহয় so LCM কেনেকে মই এইটো লৈছো কোনোবাই যদি নাজানে LCM মই কেনেকে লৈ মই কৈ দিছো ইয়াতে চোৱা ইয়াত কিমান দি আছে 1 plus 1 by 4 1 plus 1 by 4 যদি কোনোবাই হয়তো সাপোজ এইটো যদি নাজানা যে LCM এইবোৰ কেনেকে লয় so শিকি লোৱা এবাৰ নাজানা ডাঙৰ কথা নহয় so ইয়াত 4 তলত কি আছে 4 ঠিক আছে ইয়াতে তলত 1 ৰ তলত কি আছে 1 এটা চোৱা ইয়াৰে কনসেপ্টটো এনেকুৱা 1 এ দি 4 ক ডিভাইড কৰিম কিমান হ'ব 4 1 এ দি 4 ক ডিভাইড কৰিম তাৰ মানে 4 ক 1 এ দি ডিভাইড কৰিলে কিমান পায় 4 4 এ দি 1 ক ইনটু কৰিলে কিমান পাবা 4 ঠিক আছে প্লাস 4 এ দি 4 ক ডিভাইড কৰিলে কিমান পাবা 1 4 এ দি 4 ক ডিভাইড কৰিলে মই কিমান পাম 1 1 into 1 কিমান পাম 1 তো কিমান এইটো হ'ল মই 1 4 plus 1 কিমান 5 by 4 plus 1 কিমান ইয়াত 5 by 4 ঠিক আছে ইয়ালৈকে ঠিক আছে সকলোৰে এটা নেক্সট চোৱা 50 equal to 5x by 4 50 equal to কিমান 5x by 4 implies 50 equal to কিমান পালাম 5x by 4 implies আচ্ছা 5 এ দি কিমান বাৰ যাব 10 বাৰ তো x equal to কিমান হ'ব 10 into 4 equals to 40 40 ঠিক আছে সো মোক কি সুধিছিল অৰিজিনাল মোক কোৱেশ্চনটো কি সুধিছিল ইয়াতে সে মোক কি সুধিছে then what is the number of 50 paisa coin 50 পইচাৰ কইন কিমানটা আছিল মোৰ লগত হেতু সুধিছে এটা সব 50 পইচাৰ কইন মোৰ লগত ইয়াত কিমানটা আছিল মই কিমান ধৰিছিলো ইয়াতে 220 minus 4x 220 minus 4x আছিল নে সো 220 minus 4x x ৰ ভ্যালু কিমান পালো ইয়াতে মই x ৰ ভ্যালু পালো 40 মানে x ৰ ভ্যালু মই ইয়াত কিমান পালো ইয়াতে 40 ঠিক আছে x ৰ ভ্যালু যেহেতু 40 পালো বহাই দিয়া ইয়াতে 220 into 4 into 40 equals 220 minus 160 মানে 4 4 is 16 ঠিক আছে আৰু ইয়াত এটো কিমান পাম মই 60 ঠিক আছে অপশন নাম্বার কিমান পাবা ইয়াত অপশন নাম্বার ইয়াত মই কিমান পাম তো সোয়া অপশন নাম্বার A is the correct one 60 অপশন নাম্বার A is the correct one ঠিক আছে তো একবার চাই লোৱা এটো যদি কিবা বুজি পোৱা নাই চাই লোৱা এটো এটো যদি কিবা বুজি পোৱা নাই চাই লোৱা এই ইকুৱেশনটো যদি বুজি পোৱা নাই কিবা চাই লোৱা এবাৰ ঠিক আছে বুজি পাইছা এইখিনি বাস এটো চোৱা এইখিনি হয়তো তোমালোকৰ হেৰি লাগিব পাৰে ন কিয় 4 হল কিয় হাফ হল চ সদায় মনত ৰাখা 25 পইচা 25 পইচা 25 পইচাক যেটা মই টকাক লাগি কনভার্ট কৰিম পইচা চোৱা দে 25 পইচাক টকাক লাগি যদি মই কনভার্ট কৰিব লাগে তলত মই কি কৰিম 100 এদি ডিভাইড কৰি দিম তাৰ মানে 25 by 100 25 4 গুণ কিমান 100 তাৰ মানে 1 by 4 ঠিক আছে ঠিক তেনেদৰে মোক যদি কয় 75 পইচা 25 মানে কি 75 পইচা 75 পইচা মানে কিমান হ'ব টকাত কনভার্ট কৰিলে 25 3 গুণ 25 4 গুণ এটো মনত ৰাখিবা 100 পইচাই 1 টকা আমি যে সৰুতে পঢ়িছিলো এটো 100 পইচাই 1 টকা হয়নে ঠিক আছে চোৱা ইমানো টাফ নহয় আমি যেখিনি ক্লাস 10 লৈকে যিমান পঢ়িছো সেইখিনিয়ে হয় খালি সেই টাইম বাউন্ডিং অন কৰিব লাগে ৰেগুলাৰ মক টেষ্ট দি যাই থাকিবা তেতিয়াহে স্পিডটো আহিব ঠিক আছে সিম্পলিফিকেশন হক বোর্ডস এন্ড স্ট্রিম হক এইবিলাক তোমালোকে ভালকে যাতে মানে কনসেপ্টবোৰ লৈ লোৱা আমি ইয়াতে ক্লাস কৰিমে আৰু নেক্সট আমি বোর্ডস এন্ড স্ট্রিমৰ আনি ঠিক আছে যেহেতু বেছি সময় নাই হেৰি কাৰণে প্ৰিলিমছৰ কাৰণে সো আমি কালি পুৰা ডেইলি তোমালোকৰ হৈতে মানে ভিডিও আপলোড কৰিবলৈ ট্রাই কৰিম ঠিক আছে সো আমি কি পালো ইয়াত x equal to 40 সো মই ইয়াত অপশন নম্বৰ ইয়াত কিমান পালো ইয়াতে সো অপশন নম্বৰ কিমান A is the correct one অপশন নম্বৰ A is the correct one ঠিক আছে তাৰ পিছত কেইটামান বেসিক কোৱেশ্চন আছে
এইকেইটা অলপ কিছুমান বেসিক কোৱেশ্চন মই আনিছো ইয়াতে যাতে কোনোবা যদি নাজানাও বেসিক কোৱেশ্চন খিনিও যাতে সিহঁতে শিকি লয় আৰু তোমালোকে যদি আমাৰ সৈতে জড়িত হ'ব বিচাৰা আমি এটা SBI বা SBI নহয় IBPS ৰ ক্যালেন্ডাৰটো ৰিলিজ হৈছে নেক্সট আগষ্টৰ পৰা তো সব এক্সাম ষ্টাৰ্টে হ'ব সো আমি এটা বেচ ষ্টাৰ্ট কৰিম তো তোমালোকে আমাৰ সৈতে জয়েন হ'ব পাৰা ঠিক আছে আৰু প্ৰিভিয়াস ভিডিঅ'বোৰ চাবা আমাৰ ইয়াৰে সো ইয়াত কি দিয়া আছে চোৱা a is 25% less than b এইটাতো ইজি এনেকুৱা SBI এনেকুৱা ধৰণৰ কোৱেশ্চন নাহে ইমান ইজি নাহে কিন্তু ষ্টিল জানি থোৱাটো ভাল কাৰণ ৰেশিও এণ্ড প্ৰপৰচন খিনি তেতিয়াই ক্লিয়াৰ হ'ব সৰু সৰু কোৱেশ্চন যিমানে সলভ কৰিম সিমানে আমাৰ ক্লিয়াৰ হৈ যাব সো কি দিয়া আছে ইয়াতে চোৱা if a is 25% less than b then what will be the value of twice b minus a divided by a কি দিয়া আছে less মানে চোৱা a is 25% less than b সদায় এনেকে যেতিয়া থাকিব ইয়াক ৰেশিওত লিখিবা এইটো কাটকে লেস যদি 100 হয় তে 100 ৰ পৰা তুমি 25 বিয়োগ কৰিব লাগিব হয় না কাৰণ 25% লেস হয় 75 by 100 সো ইয়াত 25 3 যা 25 4 যা ঠিক আছে সো মই ইয়াত কি লিখিব পাৰো a ইকুয়াল টু কিমান লিখিব পাৰো ইয়াতে কোৱা a ইকুয়াল টু মই লিখিব পাৰো 26x b ইকুয়াল টু লিখিয়া আছে কিমান 4x 4x দিয়া k দিয়া z দিয়া আৰু এতিয়া মোক কি লাগে 2b - a মোক কি লাগে ইয়াতে এতিয়া 2b 2b minus a divided by 2b minus a divided by 2b minus a divided by a divided by a divided by a আচ্ছা 20 জায়গাত কি বহাবা ইয়াতে 20 জায়গাত কি বহাবা ইয়াতে আচ্ছা 2b আচ্ছা কি আছিল a is 25% less than b না a is কিমান আছিল মোৰ 25% less than b so a is 25% less than b so a equal to কিমান বহাইছিলো মই 26x b equal to কিমান বহাইছিলো মই 4x ঠিক আছে a equal to কিমান আছিল মোৰ 26x b equal to 4x 26x b equal to কিমান 4x আচ্ছা b 2 into 4x minus 26x divided by a মানে কিমান ইয়াত 26x x সবতে কাটা যাব না 8 minus 3 divided by 3 8 minus 3 5 by 3 so কিমান হ'ব 5:3 অপশন নম্বৰ কিমান আছে ইয়াতে অপশন নম্বৰ কিমান আছে ইয়াতে অপশন নম্বৰ d is the correct one অপশন নম্বৰ d is the correct one ঠিক আছে সো আজি তোমালোক ৰেশিও এণ্ড প্ৰপৰচনৰ খুব বেসিক খিনি মই তোমালোকক পঢ়ালো লগতে কিটামান কোৱেশ্চনো ইয়াতে পঢ়িলো এটা হাই লেভেলৰ কোৱেশ্চন কৰিলো মানে কৰাইছো ইয়াতে যোনটো কনসেপ্ট আছিল আমাৰ পইচাৰ যোনটো আমাৰ কনসেপ্ট আছিল আৰু ইয়াত কেইটামান বেসিক কোৱেশ্চন কৰাইছো ঠিক আছে আমি নেক্সট ক্লাছত আমি এটা কাম কৰিম কেইটামান আমি এটা মক টেষ্টৰো আমি ইয়াত প্ৰিপাৰেচন কৰি আছো সো মক টেষ্টৰো আমি ইয়াতে ফুল লেন্থ মক টেষ্ট মানে অকল কোৱান্টৰ কথা কৈছো মই মোৰটো কথা কৈছো কোৱান্টৰ খিনি মই সলভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে সো আমাৰ হইতে এটা আমি ইয়াত ভিডিও আপলোড কৰো হেগিটা যাতে তোমালোকে শেয়াৰ কৰা নিজেও চোৱা আনকো যাতে হেল্প কৰা ঠিক আছে সো পঢ়া তোমালোকে যিমান পাৰা সিমান সোনকালে ষ্টাৰ্ট কৰা মক টেষ্ট দিয়া এনালাইসিস কৰা তেতিয়াহে গম পাবা ক'ত লেকিং কৰি আছা ঠিক আছে এক্সামৰ ডেট আহিল যিহেতু পতককে পাৰ হৈ যাব এই দিনকিটাও থ্যাংক ইউ সো মাচ